আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ব্ৰেডৰ এটা খুব সহজ আৰু ল'ৰা ছোৱালীয়ে ভাল পোৱা এটা ৰেচিপি বনাইছোঁ। আৰু তাৰ কাৰণে মই 4টা ব্ৰেড লৈ লৈছোঁ আৰু এতিয়া 2টা কণী লৈ লৈছোঁ। আৰু ইয়াত মই লৈছোঁ অলপ হালধি পাউডাৰ, অলপ জিৰা ধনিয়া পাউডাৰ আৰু অলপ জলকীয়াৰ পাউডাৰ আৰু অলপ নিমখ লৈছোঁ। আৰু ইয়াত যদি ভাবে আপোনালোকে পিঁয়াজ, ধনিয়া পাত, কেঁচা জলকীয়া ল'ব পাৰে। মই কিন্তু প্লেইনকেই বনাইছোঁ, সেইকাৰণে মই একো লোৱা নাই, অকল এইখিনিয়ে দিছোঁ। তেতিয়া অলপ কণীৰ গোন্ধটোও গুচি যাবগৈ। আৰু এতিয়া এইখিনি খুব ভালকৈ মই গুলি ল'লোঁ। এতিয়া মই এখন পেন পাতিছোঁ, তাতে মই অলপ তেল দি দিছোঁ। ইয়াত আপোনালোকে ৰিফাইন তেল বা মিঠাতেল যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। মই ইয়াত অলপ ৰিফাইন তেল লৈছোঁ। আৰু এতিয়া এইখিনি অলপ গৰম হোৱাৰ পিছত তাৰপিছত মই ব্ৰেডখিনি ইয়াতে দি দিছোঁ। আৰু দি পেলাই এইখিনি এটা যিমানখিনি আৰু জেগা হ'ব আৰু যদি বেছি জেগা নহয় তেতিয়াহ'লে অলপ কাটি পেলাই আপোনালোকে দিব পাৰে। মোৰ এইখিনি জেগা হৈ গ'ল, সেইকাৰণে মই ইয়াতে এইখিনি দি দিছোঁ। এইধৰণে মই গোটেই ব্ৰেডখিনি দি দিছোঁ। দি পেলাই যিখিনি কণী মই গুলি পেলাই থৈছিলোঁ সেই কণীখিনি ওপৰেৰে এইধৰণে দি দিম। আৰু খুব ভালকৈ দি দিব যাতে গোটেইখিনিত ভালকৈ লাগি যায়। একচুৱেলি ইয়াত আৰু এটা কণী দিলে বেছি ভাল আছিলে, মই আৰু দিয়া নাই। এটা কণীও ধুনীয়াকৈ, 2টা কণীও খুব ধুনীয়াকৈ হৈ যাবগৈ। আৰু এতিয়া এইখিনি খুব ভালকৈ মই এইধৰণে মিলাই লৈছোঁ। আৰু এতিয়া এইধৰণে খুব ভালকৈ মিলাই পেলাই এতিয়া মই অলপ দেৰি ঢাকি পেলাই থৈ দিম, তেতিয়া গোটেইখিনি ভালকৈ সিজিও যাবগৈ। আৰু এতিয়া এইখিনি যেতিয়া অলপ সিজি গ'লগৈ, এইখিনি মই লুটিয়াই দিম। এই ধৰণে চাওক খুব ধুনীয়াকৈ হেৰি হৈ গৈছে। আৰু ইয়াত মই এতিয়া লুটিয়াই পেলাই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি থৈছোঁ। আৰু ইয়াত মই অলপ চচ দিছোঁ। আপোনালোকে যিকোনো চাটনি চচ ব্যৱহাৰ কৰিব পাৰে, যিটো আপোনালোকৰ ওচৰত আছে সেইটোৱে ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত অলপ চচ লৈ লৈছোঁ আৰু চচখিনি খুব ভালকৈ লগাই ইয়াত মই অলপ লৈছোঁ বিলাহী একেবাৰে সৰু সৰুকৈ কাটিছোঁ, তেতিয়া অলপ সোনকালে সিজি যাব। আৰু পিঁয়াজো মই ডাঙৰকৈ কটা নাই, একেবাৰে সৰু সৰুকৈ কাটিছোঁ। বিলাহী দিছোঁ, পিঁয়াজ দিছোঁ। আৰু যদি ভাবে আপোনালোকে গাজৰ দিব পাৰে, মই দিয়া নাই। অলপ কেঁচা জলকীয়া দিছোঁ আৰু এইটো স্কিপ কৰিব পাৰে। আৰু ইয়াত মই দিছোঁ চীজ, মই কিউব চীজ লৈ লৈছোঁ। আৰু এইখিনি চীজটো ইয়াত দিবই লাগিব, তেতিয়া খুবেই ভাল হেৰি হয়, টেষ্ট হয়। ইয়াত মোৰ ঘৰৰ মছলা অলপ বনাই থোৱা আছে, জিৰা, তাৰপিছত শুকান জলকীয়া, এইখিনি পিচি পেলাই বনাই থৈছিলোঁ। আৰু অলপ ওপৰৰ পৰা পেৰি পেৰি মছলা মই অলপ দি দিছোঁ। দি পেলাই মই এইখন অলপ দেৰি ঢাকি পেলাই থৈ দিম। আৰু এয়া চাওক গোটেই চীজখিনি কি ধুনীয়াকৈ মেল্ট হৈছে আৰু বহুত ধুনীয়াকৈ আমাৰ পিজ্জা হৈ গ'ল। ইনষ্টেণ্ট পিজ্জাৰ ৰেচিপি এইটো খুব ট্ৰেণ্ডিঙত চলি আছে, ভাবিলোঁ মই এবাৰ বনাওঁচোন। আৰু এতিয়া এইটো এখন প্লেটত মই ট্ৰান্সফাৰ কৰিছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে আৰু কিমান দেখিবলৈ খুবেই লোভনীয় হৈছে। আৰু এতিয়া মই সেইটো শ্বেপৰে, ব্ৰেড যিটো শ্বেপৰে আছিলে সেই শ্বেপটিটো কাটি দিম। আৰু খুব ধুনীয়াকৈ কটাটো হৈ গ'লগৈ। আৰু এয়া চাওক মই বনাই পেলাই ৰেডি কৰিলোঁ। কেনেকুৱা পাইছে কমেণ্ট কৰিব।